সব পঞ্চায়তত এইটো কিন্তু জানিছে। ঠিক আছে, এতিয়া কথা হ'ল এইটো আয়ুষ্মান কাৰ্ড আমাৰ এতিয়া আকৌ 15,000-ৰ ওপৰত মানে 15,000-ৰ ওপৰত আয়ুষ্মান কাৰ্ড লাহৰীঘাট ব্লকৰ আণ্ডাৰত আহিছে। এতিয়া এই আয়ুষ্মান কাৰ্ডখিনি বিলাবৰ কাৰণে আমি বৰ্তমান জীৱিকা সখীসকলক দায়িত্ব দিয়া গৈছে আৰু তাৰ লগে লগে স্বাস্থ্য বিভাগৰ পৰা আমাৰ আশা বাইদেউসকল আৰু SLO তেওঁলোকৰ এটা কেডাৰ আছে, তেওঁলোকে বিলাব। এতিয়া কথা হ'ল যিসকলে আয়ুষ্মান কাৰ্ডটো এতিয়ালৈ হাতত পোৱা নাই, অতি সোনকালে আপোনালোকে আমাৰ জীৱিকা সখীৰ লগত যোগাযোগ কৰক। আপোনালোকক যি ডকুমেণ্ট লাগে দিলে আপোনালোকে আয়ুষ্মান কাৰ্ডখন লাভ কৰিব আৰু তাৰ পৰা আপোনালোকে 5 লাখ টকা ৰেহাই পাব, হয়নে নহয়? গতিকে এইটো চবৰ চৰকাৰে বহুত ডাঙৰ সুবিধা ৰাইজৰ কাৰণে দিছে, হয়নে? ঠিক আছে বাৰু, থেংক ইউ। গতিকে এতিয়া আৰু ইমান বেছি নুসুধো, চবৰে ভাগৰ লাগিছে, এইফালে ঘূৰি আছে চাগে, তালৈ যাব মন গৈছে। গতিকে আজি আমাৰ কুইজ প্ৰতিযোগিতা ইমানতে সামৰণি মাৰিছোঁ আৰু আমাৰ কাঠেনী গাঁও পঞ্চায়তৰ বাইদেউসকলক, দাদাসকলক সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ। আমি ইতিমধ্যে আমাৰ কাৰ্যসূচী প্ৰায় শেষ হৈছেহি। আমি এতিয়া আকৌ এটা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ কণমানি নৃত্য কৰিব।